খন্তেক সময়ৰ আগতে অখিল গগৈ আৰু অজিত ভূঞাই প্ৰেছ মিট পাতি সংবাদমেল পাতি খুব আশাৰে বাট চাই আছে বিৰোধী ঐক্য মন্ত্ৰ একগোট হ'ব লাগে সক্ৰিয়ভাৱে 2026ৰ কাৰণে নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হ'ব লাগে। আপুনি যিহেতু দলৰ সভাপতি দায়িত্ব লৈছে, আপোনাৰ কৰিছে কি ক'ব এই বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত চিন্তা কৰিবলগীয়া আছে। ইয়াৰ পূৰ্বতো আমি আমাৰ উচ্চস্তৰীয় বৈঠক পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং মাতি বিভিন্ন বিষয়বোৰ আমি আলাপ আলোচনা কৰোঁ। একে সেই প্ৰক্ৰিয়াটো আমি আগন্তুক দিনতো মানি চলিম। অলপ দিনৰ পিছত আমাৰ PAC মিটিং হ'ব আৰু বিভিন্ন আমাৰ জিলাৰ পৰা মানুহবোৰ আহিব। প্ৰত্যেকৰ লগত আমি আলাপ আলোচনা কৰি দলৰ কাৰণে এলায়েন্সৰ ক্ষেত্ৰত, সাংগঠনিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত, সামাজিক মাধ্যমৰ ক্ষেত্ৰত, প্ৰচাৰৰ ক্ষেত্ৰত মাত্ৰ এলায়েন্স লগত আৰু বহুতখিনি কাম কৰিবলগীয়া আছে। আজি সংগঠনৰ কেনেদৰে সবল কৰিব পাৰোঁ, এলায়েন্সৰ লগতে আমি ৰাইজৰ কোনকেইটা বিষয়ক আমি প্ৰাথমিকতা দিব লাগে, বৰ্তমান চৰকাৰৰ কেলেংকাৰী আমি কেনেদৰে ফাদিল কৰিব লাগে, বহুতখিনি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি ধাৰাবাহিকভাৱে আলোচনা কৰি আমি সিদ্ধান্ত লৈ থাকিম। না মই যোৱাকালিয়ে লগে লগে মই ক্ষমা বিচাৰিলোঁ আমাৰ দলৰ হৈ। লগে লগে আমাৰ মহিলা কংগ্ৰেছৰ সেই বিশেষ সাংবাদিকগৰাকীৰ লগত যোগাযোগ কৰিছে আৰু আমাৰ কেনেদৰে পৰৱৰ্তী দিনত আমাৰ এই ধৰণৰ যেতিয়া ভিৰৰ মাজত আমি সাংবাদিকসকলৰ নিৰাপত্তা যদি আমি ধৰি ৰাখিব লাগে, দলৰ ফালৰ পৰা কি কৰাটো উচিত, তাৰ বাবে আমি আমাৰ মহিলা কংগ্ৰেছক নিৰ্দেশ দিছোঁ যে তেওঁ অহা কাইলৈ সেই সাংবাদিকগৰাকীৰ ওচৰত গৈ তেওঁলোকৰ অভিজ্ঞতা, অনুভৱ, পৰামৰ্শ কি আছে জানিবলৈ বিচাৰিম। কি ক'লে? মই মুখ্যমন্ত্ৰীক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁ মোক লৈ ইমান প্ৰচাৰ কৰিলে, তাৰ বাবেহে মই দলৰ নেতৃত্বৰ পৰা ইমান ডাঙৰ এটা গধুৰ দায়িত্ব পালোঁ। যদি তেওঁ মোক লৈ ব্যস্ত নাথাকিলেহেঁতেন তেতিয়া হ'ব পাৰে দলে মোক এই দায়িত্ব নিদিলেহেঁতেন। মোৰ ফালৰ পৰা তেওঁৰ প্ৰতি যথেষ্ট মৰম, শ্ৰদ্ধা আৰু মই তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।